গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু মই প্ৰীতি আজি এতিয়া ছানডে আজি এতিয়া উঠিলোঁ দেৰি কৰিয়ে উঠিছোঁ আজি কাৰণ ৰবিবাৰ স্কুল বন্ধ আছিল সেইকাৰণে তাৰপিছত উঠি কেনে মুখ ধুই বাবাও মুখ ধুল তাৰপিছত মই ব্ৰেকফাষ্ট বনালোঁ ৰুটি চাহও বনাই এই চাহ কমপ্লিট হৈ গ'ল তাৰপিছত বাবাহঁতক চাহ দিলোঁ ৰুটি দিলোঁ খাই আছে সিহঁতে দুটাই তাৰপিছত লাঞ্চৰ কাৰণে ভাত আৰু দালি বহাই দিলোঁ ভাত হৈ গ'ল ভাত বহাই দিছোঁ দালি হৈ গ'ল তাৰপিছত মই কি কৰিলোঁ এয়া চব্জি কাটিবৰ কাৰণে জালি কোমৰা ল'লোঁ জালি কোমৰা এইটো দেখিছে এইটো জালি কোমৰাখিনি ধুনীয়াকৈ কাটি কেনে পিচ পিচ কৰি ল'লোঁ ধুনীয়াকৈ মিহি মিহি কাটি কেনে ভাজি কৰি মানে চব্জি বনাবৰ কাৰণে ধুনীয়াকৈ মিহি মিহি কাটি তাৰপিছত ভাত হৈ গ'ল ভাতৰ মাৰ কাঢ়ি দিলোঁ আৰু আমি কুকাৰত নাখাওঁ আমি মিন্স ডেস্কিতে খাওঁ কাৰণ কি চুগাৰ পেচেণ্ট থকা মানুহবিলাক ডেস্কিত ভাত খোৱা মিন্স কুকাৰ খাব নালাগে তাৰপিছত চব্জি ধুনীয়াকৈ কাটি লোৱাৰ পিছত ধুনীয়াকৈ ধুই ল'লোঁ ধুই লোৱাৰ পিছত কেৰাহীত তেল দিলোঁ কণী ফ্ৰাই কৰিম কণীৰ কাৰণে আমলেট বনাই ল'লোঁ তেল ধুনীয়াকৈ ফ্ৰাই কৰি পিঁয়াজ ফ্ৰাই কৰি কেনে চব্জিখিনি জালি কোমৰা ভাজি চব্জিখিনি দি দিলোঁ দিয়াৰ পিছত হালধি নিমখ দি দিলোঁ তাৰপিছত আমলেট বনাম আমলেটৰ কাৰণে কি কৰিলোঁ টাৱা বহাই দিলোঁ টাৱা বহাই তাতে তেল দি দিলোঁ তাৰপিছত তেল গৰম হোৱাৰ পিছত আমলেটখিনি দি দিলোঁ এই চব আমলেটখিনি ধুনীয়া কৰি হৈ যোৱাৰ পিছত চব্জিও মোৰ হৈ আছে কম ষ্টিম দি দিছোঁ সিজি আছে ধুনীয়া কৰি তাৰপিছত দালিত কি কৰিলোঁ কণীখিনি ধুনীয়া কৰি কাটি পেলাই ফ্ৰাই হৈ গ'ল তাৰপিছত দি দিলোঁ দালিটো ভুনা কৰি ল'লোঁ ভুনা কৰি কিনে কণী ফ্ৰাই কৰাখিনি ধুনীয়া কৰি ইয়াতে দি দিলোঁ মোৰ চব্জি হৈ গ'ল হ'ব আৰু এই দেখিছে মোৰ কিচেন তাৰপিছত বনোৱাই আছোঁ আৰু কিচেনটো ধুনীয়া কৰি ক্লিন কৰি আছোঁ চাওক ধুনীয়াকৈ চাফা কৰি কেনে চব্জি আৰু মোৰ হ'ব আৰু কম ষ্টিমত দিছিলোঁ তাৰপিছত মই হাতীগাঁৱত মোৰ মামাৰ ল'ৰাটোৰ বিয়া আছে তাৰ কাৰণে শাৰী বাইটিয়ে দি গৈছিল যে সেইদিনা হাতীগাঁৱৰ পৰা আহিছিলে এই শাৰীটো ফলছ লগাবলৈ চিলাবৰ কাৰণে লৈ গ'লোঁ মই যাই আছোঁ এতিয়া ঘৰৰ সকলো বনোৱা পকোৱা কাম কৰি মই ওলাই গ'লোঁ শ্বপিং কৰিবৰ কাৰণে চাওক এতিয়া এই ধুনীয়া শাৰীটো ভেলভেট শাৰী এইটো চিলাব লৈ গ'লোঁ এইটো সেইদিনা ব্লাউজটো দি আহিছিলোঁ তাই আৰু মই গৈ পেলাই এতিয়া শাৰীটো লৈ যাওঁ মই আৰু জান্নাত মোৰ ভণ্টিৰ ছোৱালীটো আৰু মই আমি দুটাই গ'লোঁ কামখিনি কমপ্লিট কৰি পিছত গ'লোঁ গৈ আছোঁ সোনকালে যাব লাগে বাবুহঁতক থৈও গৈছিলোঁ ভণ্টিৰ তাত টেইলাৰটোতে আহি গ'লোঁ টেইলাৰটোৱে ধুনীয়া কৰি শাৰীটো ক'লোঁ আৰু ধুনীয়া কৰি কেনে এইটো চিলাবৰ কাৰণে আৰু এইটো ব্লাউজটো ধুনীয়া কৰি চিলাই দিল তাই মোক একেবাৰে লৈ যাম আৰু আহা কালি এইটো মুৰ্গীৰ দোকান এইটো আমাৰ মুৰ্গীৰ দোকান এইটো মোৰ দেৱৰ হয় আৰু মুৰ্গী দিলেহি চিকেন চাওক তাৰপিছত জান্নাতে এইবিলাক খোৱা লোৱা বস্তু ল'ল চানা এইবিলাক কিবা তাৰপিছত কাপোৰৰ শ্বপিং কৰিলোঁ ফাইনেলি কাপোৰৰ শ্বপিং কৰিলোঁ বিয়াৰ কাৰণে তাইৰ কাৰণে এইটো চুটটো ল'লোঁ স্কাৰ্ট আছিল স্কাৰ্ট আৰু টপ তাই বোলে বহুত ভাল লাগছে পিচ কালাৰৰ এটা আছে সেইটো তাই কিন্তু পাৰ্পল কালাৰটোৱে লৈছে স্কাৰ্টটো আৰু 800 চামথিং এইটো ল'লে 850 এইটো পাৰ্পল কালাৰ ধুনীয়া লাগিছে এইটো বহুত ধুনীয়া লং স্কাৰ্ট আছিলে ভাল লাগিলে তাইক ক'লে লাগে বুলি এইটো লেন্থ হিচাপে ঠিকে আছে ধুনীয়া আছে কাৰণ বিয়া বাৰুত ছোৱালী মানুহ ইমান মিন্স সেয়া কৰিব নালাগে চিম্পল পিন্ধিলে বেছি কিউট লাগে তাৰপিছত এইটো এটা ফ্ৰক তাৰপিছত ময়ো এটা ফ্ৰক ল'লোঁ এইটো ব্লেক কালাৰটো ল'লোঁ ব্লেক কালাৰটো বহুত ভাল লাগিছিল মোক বহুত ধুনীয়া একচুৱেলি ৰাফ ইউজৰ কাৰণে ল'লোঁ মইতো বিয়াৰ কাৰণে নহয় বিয়াৰ কাৰণে আৰু বেলেগ ল'ম তাৰপিছত ঘৰত আহিলোঁ বাবাৰ কাৰণে চুট ল'লোঁ বজাৰত চুট ল'লোঁ ভণ্টিৰ কাৰণে কাপোৰ ল'লোঁ মোৰ কাৰণে কাপোৰ ল'লোঁ শ্বপিং কৰি আহি কেনে দোকানৰ পৰা পুৰি মিঠাই এইবিলাক লৈছোঁ আৰু আজি ইয়াতে ৰাখিলোঁ এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক বাই